নমস্কাৰ কেড ষ্টুডিঅ' অসম চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি অটোকেডত এৰে অপশ্যনটোৰ ভিতৰত থকা পাথ এৰে কমাণ্ডটো শিকিম। লাষ্ট ভিডিঅ'ত মই আপোনালোকক ৰেক্টেংগুলাৰ এৰে এই কমাণ্ডটো শিকাইছিলোঁ। এই এৰে ভিতৰতে তিনিটা টাইপ অফ এৰে থাকে, ৰেক্টেংগুলাৰ এৰে, পাথ এৰে আৰু পোলাৰ এৰে। আজি আমি পাথ এৰে এই অপশ্যনটো শিকিম। মই আগতেও কৈছোঁ যে এৰে মানে হ'ল কপি আৰু তাকে আমি বিভিন্ন পেটাৰ্ণত কৰিব পাৰোঁ, সেইবাবে ইয়াত তিনিটা অপশ্যন দিয়া আছে। ৰেক্টেংগুলাৰ এৰেত আমি কলমছ আৰু ৰ' লৈ পেলাই এৰে কৰিছিলোঁ। আজি আমি পাথ এৰে কৰিম। পাথ এৰেত কি হয়, যিকোনো এটা অবজেক্ট আমি কপি কৰিম আৰু এই অবজেক্টটো কপি কৰিম এটা পাথত। আপোনালোকে চালে বুজি পাব। মডিফাই টুলবাৰত আছে এই এৰে কমাণ্ডটো, বা মডিফাই মেনু বাৰত পাব। ইয়াত এই ড্ৰপ ডাউনটোত ক্লিক কৰিলেই পাব পাথ এৰে। মই চিলেক্ট কৰিলোঁ অপশ্যনটো। তাৰপিছত ইয়াত কৈছে চিলেক্ট অবজেক্ট, মানে যিটো অবজেক্ট মই কোনটো অবজেক্টে কৰিব কনফিউজ নহ'ব, যিটো অবজেক্ট মই কপি কৰিম। এতিয়া মই এই অবজেক্টটো কপি কৰিব গৈ আছোঁ, গতিকে মই এই অবজেক্টটো কপি কৰিম, চিলেক্ট কৰিম আৰু পাথ হ'ব আমাৰ এই আৰ্কটো, ধৰক এই পাথটোত মই কপি কৰিব লাগে। পাথ এৰে চিলেক্ট অবজেক্ট, তাৰপিছত আমি এণ্টাৰ কৰিম। তাৰপিছত কৈছে চিলেক্ট পাথ কাৰ্ভ। এই পাথটো যিকোনো কাৰ্ভ হ'ব পাৰে, লাইন হ'ব পাৰে, আপোনালোকে কৰি চালে গম পাব। এতিয়া মই এই পাথটো চিলেক্ট কৰি দিলোঁ। দেখিছেনে? এই পাথটোত মোৰ এই অবজেক্টটো কপি হৈ গৈছে। এতিয়া আমি ইয়াত ৰেক্টেংগুলাৰ এৰেত দেখুৱাৰ দৰে এখন ওপৰত এখন এনেকুৱা চাৰ্ট এখন পাম, টুলবাৰ এখন পাম। ইয়াত আপোনালোকৰ চাওক আইটেমছ, বিটুইন, টোটেল এনেকৈ আহিছে, ৰ'জ আহিছে, লেবেলছ আহিছে। লেবেলছটো এতিয়া আমাক নালাগে, এইটো আমাৰ 3Dৰ কাৰণে লাগে। প্ৰথমতে আমি এটা কাম কৰিম, আমি ড্ৰয়িংটো চাম যে ড্ৰয়িংটোত আমাক কি বিচাৰিছে, যে এই পাথটোত নাম্বাৰ অফ আইটেমছ বিচাৰিছে নে এই পাথটোত অবজেক্টবোৰৰ মাজৰ ডিষ্টেঞ্চ দিয়া আছে। আপোনালোকে কোনোবা এটাহে দিব পাৰিব। যদি বোলে কয় বোলে মোক ইয়াত 12টা, এই পাথটোত 12টা কপি লাগে, এই অবজেক্টটো 12টা কপি লাগে, তেতিয়া ইয়াত আমি আইটেমছত আমি ইয়াত নাম্বাৰ অফ আইটেমছ কিমান লাগে ভৰাই দিম। আৰু যদি নহয়, এতিয়া চাওক এইটো বিটুইনটো এক্টিভ হৈ আছে, মানে অবজেক্ট দুটাৰ মাজৰ ডিষ্টেঞ্চটো এক্টিভ হৈ আছে। এতিয়া আমি ইয়াত ক্লিক কৰিব নোৱাৰা হৈ আছোঁ। যদি আমাক বোলে নহয় অবজেক্টবোৰৰ মাজৰ ডিষ্টেঞ্চটো দিয়া আছে, তেতিয়া আমি ইয়াত বিটুইনটোত ডিফাইন কৰিম। কিন্তু এইটো আমি কেনেকৈ কৰিম, তাৰ কাৰণে আমি এইফালে যাব লাগিব, চাৰ্টখনৰে এইফালে এটা অপশ্যন আছে মেজাৰ। দেখিছে মেজাৰ এই অপশ্যনটো। ইয়াত আপোনালোকে যেতিয়া ক্লিক কৰিব, ইয়াত দুটা অপশ্যন পাব, ডিভাইড আৰু মেজাৰ। মেজাৰৰ ভিতৰতে আকৌ ডিভাইড আৰু মেজাৰ আছে। যদি আপোনালোকে বিচাৰিছে যে মই এতিয়া চাওক বিটুইনটো হৈ আছে ন, এতিয়া মই ইয়াত নাম্বাৰ অফ আইটেমছ দিব পৰা হৈ থকা নাই, এইটো 10টোত মই ক্লিক কৰিব পৰা নাই। গতিকে মই বিচাৰিছোঁ যে মই ইয়াত 10টা আইটেম আছে, কিন্তু মোক নহয়, মোক ইয়াত 12টা আইটেম লাগে, বা কম লাগে বা বেছি লাগে, তেতিয়া আমি ইয়াত চিলেক্ট কৰিম, এই মেজাৰৰ ভিতৰত গৈ পেলাই আমি চিলেক্ট কৰিম ডিভাইড। ডিভাইড চিলেক্ট কৰি দিয়াৰ লগে লগে এতিয়া আপোনালোকে এইফালে চাব, এইফালে আইটেমছ এইখিনি এক্টিভ হৈ গ'ল আৰু বিটুইনটো অট'মেটিকলি অফ হৈ গ'ল। তাৰমানে আপুনি নাম্বাৰ অফ আইটেমছ দি দিলে সি অট'মেটিকলি অবজেক্টবোৰৰ মাজৰ ডিষ্টেঞ্চটো লৈ ল'ব। ধৰক মই এতিয়া ইয়াত দি দিছোঁ, মোক 8টা অবজেক্ট লাগে, 8টা আইটেম লাগে, এণ্টাৰ। অবজেক্টটো কমি গ'ল, দেখিছেনে? তো ডিষ্টেঞ্চটো অট'মেটিকলি বাঢ়ি গ'ল আৰু ই নিজে ডিষ্টেঞ্চটো লৈ ল'লে। এইটো আপোনাৰ ড্ৰয়িংটোৰ ওপৰত ডিপেণ্ড কৰিব। আপোনালোকে ড্ৰয়িংটোত বিটুইন ডিষ্টেঞ্চ দিয়া আছে নে নাম্বাৰ অফ আইটেমছ দিয়া আছে। আকৌ যদি নহয় মোক বিটুইন লাগে, তেতিয়া মই আকৌ ইয়াত যাম, এইটো ডিভাইড হৈ আছে এতিয়া, ইয়াক আমি এতিয়া মেজাৰ কৰি দিম। এতিয়া আমি আকৌ মেজাৰ কৰি দিলে, তেতিয়া আমি ইয়াত কি কৰিব পাৰিম, অবজেক্টৰ মাজৰ ডিষ্টেঞ্চটোহে দিব পাৰিম, তেতিয়া আমি নাম্বাৰ অফ আইটেমছটো দিব নোৱাৰোঁ। বুজি পাইছে? এতিয়া ধৰক মই যদি নাম্বাৰ অফ আইটেমটো ইয়াত বহুত বেছি হৈ আছে বাৰু,
যেহেতু আমাৰ অবজেক্টটো স্ক্ৰীনখন ডাঙৰ হৈ আছে 1275 হৈ আছে ধৰক মই ডিষ্টেন্সটো কমাই দিব বিচাৰিছো মই 500 কৰি দিব বিচাৰিছো মই ডিষ্টেন্সটো ইয়াত 500 কৰি দিলো এন্টাৰ দেখিছেনে ডিষ্টেন্সটো কমি গ'ল গতিকে কি হ'ল অট'মেটিকলি নাম্বাৰ অফ আইটেমছটো ইয়াত অট'মেটিকলি 18টা লৈ ল'লে মানে এই পাথটো যিটো পাথ আমি সিলেক্ট কৰিম সেই পাথটোৰ ভিতৰতে ল'ব দেই মানে এই পাথটোৰ ভিতৰতে মোৰ এতিয়া 500 ডিষ্টেন্সত 18টা আইটেম আহিলে আৰু যদি বুলি আপোনালোকে নহয় নাম্বাৰ অফ আইটেমছ দিব বিচাৰিছে তেতিয়াহ'লে ইয়াত গৈ পেলাই আপোনালোকে এইটো মেজাৰটো আকৌ ডিভাইড কৰি দিব বুজি পাইছে এতিয়া ধৰক মই আইটেমটো অলপ কমাই দিছো ধৰক মই 7 আইটেমছ কৰি দিছো ঠিক আছে এতিয়া নেক্সট হওক ৰ'জ আৰু এটা আছে ৰ'জ ইয়াত আপোনালোকে নাম্বাৰ অফ ৰ'জ দিব পাৰে আৰু তেনেকে বিটুইন ৰ'বোৰৰ মাজৰ ডিষ্টেন্স দিব পাৰে বা টোটেল ডিষ্টেন্সটো দিব পাৰে এতিয়া ধৰক নাম্বাৰ অফ ৰ'জ লাগে মোৰ 4টা 4 এণ্টাৰ কৰি দিছো এতিয়া মোৰ 4টা ৰ'জ আহি গৈছে বুজি পাইছে আৰু এই ৰ'জ মানে এই ৰ'টোৰ পৰা এই ৰ'টোলৈ যিটো ডিষ্টেন্স হয় সেই বিটুইন ডিষ্টেন্সটো ইয়াত আপোনালোকক যিমান লাগে আপোনালোকে দিব পাৰিব বোলে নহয় মই টোটেল ডিষ্টেন্সটোহে দিম মানে ইয়াৰ পৰা ইয়ালে 4টা ৰ'ৰ মাজত যিটো ডিষ্টেন্স থাকিব টোটেল ডিষ্টেন্সটোহে আছে মোৰ ড্ৰয়িংটোত তেতিয়া মই ইয়াত আমি টোটেল ডিষ্টেন্সটো ডিফাইন কৰিম ঠিক আছে এতিয়া মোৰ এতিয়া বিটুইনটোৱে দেখাইছো বিটুইনটো 893 হৈ আছে ধৰক মই বহাই দিছো ইয়াক 1200 কৰি দিছো বুজিছে দেন এণ্টাৰ কৰিব এতিয়া মোৰ ডিষ্টেন্সটো বাঢ়ি গ'ল এতিয়া চাওক মই এই যিহেতু চাৰ্টবোৰ্ডখন মানে কামাণ্ডটোৰ পৰা ওলাই গ'লো এতিয়া মোৰ সব আইটেমবোৰ চিংগল হৈ গ'ল দেখিছেনে মই ইয়াক এতিয়া আকৌ এডিট কৰিব নোৱাৰা হৈ গ'লো এই যিটো মানে পেটাৰ্ণটো আছিলে পাথ হেৰিটো মই এডিট কৰিব নোৱাৰা হৈ গ'লো মই আপোনালোকক কালি লাষ্ট ভিডিঅ' ৰেক্টেংগুলাৰ পেটাৰ্ণটো এৰেটো কৈছিলো এইটো কি কাৰণে হয় মই আকৌ এবাৰ কৰি দেখুৱাইছো এতিয়া মই কন্ট্ৰল জেড প্ৰেছ কৰিছো আগৰ অৱস্থালৈ আহি গৈছো যেতিয়া আমি যিকোনো এটা এৰে কৰিম এই তিনটা এৰেৰে যিকোনো এটা এৰে কৰিলে পাথ এৰে ললো সিলেক্ট অবজেক্ট এণ্টাৰ সিলেক্ট পাথ ললো ইয়াত এটা অপশ্যন আছে এছ'চিয়েটিভ আপোনালোকে যদি ৰেক্টেংগুলাৰ এৰেটো চাইছে তেতিয়াও গম পাইছে এই এছ'চিয়েটিভটো মোৰ এতিয়া অফ হৈ আছিলে সেইকাৰণে কি হৈছে অবজেক্টবোৰ যেতিয়া আমি অ'কে কৰি দিওঁ আমাৰ কামটো হৈ গৈ অ'কে কৰি দিওঁ অবজেক্টবোৰ চিংগল হৈ থাকে কিন্তু আপুনি যদি পিছত এডিট কৰিব বিচাৰিছে আৰু অবজেক্টবোৰ এটা গ্ৰুপ কৰি ৰাখিব বিচাৰিছে তেতিয়াহ'লে এই এছ'চিয়েটিভটোত গৈ অন কৰি দিব অন কৰি দিলে এই অবজেক্টটো আকৌ এনেকে এই কামাণ্ডটো এনেকে ব্লু কালাৰ হৈ যায় এছ'চিয়েটিভটো তেতিয়া কি হয় আমি পিছতো ইয়াক এডিট কৰিব পাৰিম এতিয়া যদি মই ইয়াত এইটো ক্লোজ এৰে কৰি দিওঁ ধৰক মোৰ কাম হৈ গ'ল ক্লোজ এৰে কৰি দিলো হৈ গ'ল এতিয়া চাওক মই আকৌ ধৰক নহয় মই কিবা এটা চেঞ্জ কৰিব লাগে তেতিয়া মই আকৌ ইয়াত এবাৰ এনেকে জাষ্ট ক্লিক কৰিলে আকৌ এই চাৰ্টখন ওপৰত আহি যাব আহি গ'ল ইয়াক আমি এতিয়া এডিট কৰিব পাৰিম আৰু এটা বস্তু লগতে দেখাই দিছো এতিয়া চাওক মোৰ এই অবজেক্টটো প্ৰথম যিটো মেইন অবজেক্ট আছিলে এই অবজেক্টটো এনেকে একদম এনেকে তললে চিধাকে আছিলে কিন্তু আপোনালোকে মন কৰক পাথটোৰ লগত কি হৈছে এই অবজেক্টটো এনেকে বেকা হৈ গৈছে কিন্তু মোক এনেকে নালাগে বেকা হৈ যোৱাকে নালাগে মোক একদম অৰিজিনেল অবজেক্টটোৱে লাগে তেতিয়া আমাৰ ইয়াত কি হ'ব এই এলাইন আইটেমছ এই বস্তুটো দেখিছেনে এইটো অন হৈ আছে এই এলাইন আইটেমছটো অন হৈ থকাৰ কাৰণে অবজেক্টটো পাথটোৰ লগত এলাইন হৈ গৈছে গতিকে আমি ইয়াত এইটো ব্লু কালাৰ হৈ আছে অন হৈ আছে আমি জাষ্ট ক্লিক কৰি ইয়াক অফ কৰি দিম দেখিছেনে এতিয়া অবজেক্টটো অৰিজিনেল অবজেক্টটোৰ নিচিনা হৈ গ'ল মন কৰিছে আকৌ এবাৰ ভিডিঅ'টো ৰিকেপ কৰি চাব যদি বুজি পোৱা নাই এই অবজেক্টটো বেকা হৈ আছিলে এতিয়া মই যিহেতু এলাইন আইটেমছটো অফ কৰি দিলো ইয়াত গৈ পেলাই গতিকে এই অবজেক্টটো আকৌ অৰিজিনেল অবজেক্টটোৰ নিচিনা হৈ গৈছে ঠিক আছে আৰু লেভেলছটো মই কৈছোৱে এইটো আপোনালোকক এতিয়া নালাগে এইটো 3D যেতিয়া আমি কৰিম তেতিয়া লাগে গতিকে আপোনালোকে যিকোনো এটা অবজেক্টক এনেকে কৰিব পাৰে এটা পাথত কপি কৰিব পাৰে এতিয়া এইটো মই ক্লোজ কৰি দিছো আকৌ যিহেতু মোৰ এছ'চিয়েটিভটো অন আছে মই ইয়াত এনেকে চিলেক্ট কৰি ইয়াক আকৌ এডিট কৰিব পাৰো বিটুইন ডিষ্টেন্স এডিট কৰিব পাৰে ধৰক দুটা ৰ' লাগে এনেকে এডিট কৰিব পাৰিব আৰু দুটামান দেখুৱাই দিছো পাথত কৰি পেলাই পাথ এৰে select object enter
পাথ ঠিক আছে এতিয়া অবজেক্টটো এনেকে এই পাথটোত কপি হৈ গৈছে মোৰ 5টা আইটেম আছে যদি মোৰ এতিয়া 5টা আইটেমতকে বেছি লাগে তেতিয়াহলে মই কি কৰিম ইয়াত গৈ পেলাই মই মেজাৰ হৈ আছে মই ইয়াত ডিসটেন্স ডিভাইড কৰি লম তেতিয়া ডিভাইড কৰি ললে অটোমেটিকলি ইয়াত মোৰ মই নাম্বাৰ অফ আইটেমছটো চেঞ্জ কৰিব পাৰিম ধৰক মোক ইয়াত 8টা লাগে তেতিয়া বিটুইন ডিসটেন্সটো ই অটোমেটিকলি চেঞ্জ হৈ যাব আৰু যদি বিটুইন ডিসটেন্স দিয়া থাকে ড্ৰয়িঙত তেতিয়া বিটুইন ডিসটেন্স কৰিব যেহেতু এটা ষ্ট্ৰেইট লাইন গতিকে ইয়াত এলাইন আইটেমছৰ বিশেষ একো কাম নাথাকে এলাইন আইটেমছৰ কাম ক'ত থাকে যেতিয়া আমি কাৰ্ভ পাথ এটা লওঁ এছ'চিয়েটিভটো অন হৈ আছে আমি পিছতো ইয়াক এডিট কৰিব পাৰিম এতিয়া মই ইয়াত আৰু এটা অবজেক্ট দেখাইছো এটা চাব দেই মই আৰু এটা অবজেক্ট অপচন দেখাই দিছো এই লাইনডাল মোৰ এডাল সিঙ্গল লাইন হৈ আছে দেখিছেনে এনেকুৱা লাইন এডাল আঁকিবলৈ আপোনালোকে ধৰক লাইন এডাল যদি আঁকিব বিচাৰিছে এনেকে ধৰক লাইন এডাল আঁকিব বিচাৰিছে এনেকে আঁকিলেও তাৰপিছত এডাল আমি আকৌ এনেকে সিলেক্ট কৰিলে এডালকেহে সিলেক্ট হৈছে দেখিছেনে তো এই লাইন কেইডালক এডাল কৰিবৰ কাৰণে আপোনালোকে জইন অপচনটো সিলেক্ট কৰিব মডিফাই মেনু বাৰত পাব মডিফাই জইন বা জে এন্টাৰ কৰিব তলত আছে জইন বা জে এন্টাৰ একদম সিম্পল মডিফাই মেনু বাৰত যাব জইন সিলেক্ট কৰিব লাইন কেইডাল এনেকে সিলেক্ট কৰি পেলাই এন্টাৰ কৰি দিব এডাল লাইন হৈ যাব তেতিয়া আমাৰ সিলেক্ট কৰিবলৈ সুবিধা হ'ব নহলে এডাল হৈ থাকিলে এনেকে পাথেৰে কৰিবলৈ দিগদাৰ হয় এতিয়া মই এই অবজেক্টটো এডাল লাইন হৈ আছে দেখিছেনে এতিয়া মই চাব আকৌ এইটো কৰি দেখুৱাইছো পাথেৰে এতিয়া মই সাৰ্কেলটোক অবজেক্ট হিচাপে লৈছো এন্টাৰ দেন পাথ এনেকে আপোনালোকে পাথেৰে কৰিব পাৰে এতিয়া যদি মই নাম্বাৰ অফ আইটেমছ কমাই দিব বিচাৰিছো ইয়াত ডিভাইডত গৈ পেলাই ধৰক মই ইয়াত 10টা আইটেম কৰি দিছো অবজেক্টটো কমি গ'ল যেতিয়া আপোনালোকে নিজে ড্ৰয়িং পাব প্ৰেক্টিচ কৰিব তেতিয়াই গম পাব ইয়াতো একে সব ৰ'জ এছ'চিয়েটিভ এইখিনি দিব পাৰিব আৰু এটা বস্তু দেখাইছো এইটো এটা হেলিক্স এই হেলিক্সটো কেনেকৈ আঁকিব পাৰি সেইটো মই পিছত দেখাম বাৰু যেতিয়া আমি ড্ৰয়িং কৰিম ইয়াতো মই দেখাই দিছো এইটো এটা পাথ হিচাপে আমি ধৰি ল'ব পাৰো এইটো এটা অবজেক্ট হিচাপে ধৰিছো এতিয়া এই অবজেক্টটো মই এই পাথটোত কপি কৰিব লাগে তেতিয়া মই কি কৰিম এই পাথেৰে ললো সিলেক্ট অবজেক্ট এন্টাৰ দেন এইটো আশা কৰো আপোনালোকে বুজি পাইছে নিজে কৰি চালে বেছি ভালকৈ বুজি পাব কিবা যদি বুজি পাবলৈ অসুবিধা হৈছে তেনেহলে মোক কমেন্টত জনাব বা হোৱাটছএপ কৰিব ধন্যবাদ